অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল শিক্ষা জগতত এনে ধৰণৰ লেতেৰা পৰিৱেশ আমি দেখিম বুলি আমি কেতিয়াও ভবা নাছিলোঁ আৰু তাৰ মাজতে অতিকে আচৰিত কথা জুৰিয়া বগুৰাগুৰি এডভান্স একাডেমি আছে আৰু আপোনাৰ নগাঁৱতো কলেজ আছে নগাঁৱৰ কলেজ আৰু বিভিন্ন অসমৰ বিভিন্ন ঠাইত এনে ধৰণে কাণ্ড হৈছে গতিকে মই চালোঁ যে মই নিউজত পাইছোঁ যে বৰ্তমান এনে নিন্দনীয় কাণ্ড কৰাৰ কাৰণে বৰ্তমান গণিত পৰীক্ষাটো স্থগিত ৰাখিছে এই চৰকাৰখনে আপোনাৰ শিক্ষা বিভাগে ইমান কষ্ট কৰি পেলাই তেওঁলোকে এখন পৰীক্ষা পাতে আৰু সেই পৰীক্ষাটো যেতিয়া সুচাৰুৰূপে পালন কৰিব নোৱাৰে ইয়াতকৈ লজ্জাজনক কথা একোৱে হ'ব নোৱাৰে মই কম যিসকল শিক্ষা জগতৰ সৈতে জড়িত আছে শিক্ষা বিভাগত থকা যিসকল ব্যক্তি আছে তাৰ পৰা তেওঁলোকৰ লগত যোগাযোগ হৈছে যোগাযোগ নোহোৱাকেতো তেওঁলোকে পেপাৰ আনিব পৰা নাই গতিকে মই কওঁ যিকেইটা আপোনাৰ স্কুলৰ নাম সাঙুৰ খোৱাৰ কাৰণে তেওঁলোকক আপোনাৰ বৰ্তমান পষ্টপন কৰিছে ইয়াৰ লগতে আপোনাৰ শিক্ষা বিভাগত থকা যিসকল আপোনাৰ বৰমূৰীয়া বিষয়াসকল আছে তেওঁলোকক এৰেষ্ট কৰি পেলাই এইটো তদন্ত কৰিব লাগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ আৰু বিশেষকৈ যদি আপোনালোকে চোৰাংচোৱাকৈ যদি তদন্ত কৰিব যায় যিকেইটা নাম আছে লগত আৰু বহুকেইটা নাম সাঙুৰ খাব কেৱল যে নগাঁও জুৰিয়া বগুৰাগুৰি আপোনাৰ এডভান্স একাডেমি এইটোৱে নহয় অসমৰ বিভিন্ন ঠাইত এনেদৰে বেমেজালি হৈ থাকে আৰু মই কওঁ যে বৰ্তমান যিজন আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু তেখেত এজন ব্যৰ্থ মন্ত্ৰী অকৰ্মণ্য মন্ত্ৰী কোনো কাম নাই তেখেতৰ শিক্ষামন্ত্ৰীৰ সময়ত কিন্তু অসমৰ মাজত বিভিন্ন সময়ত পেপাৰ লিক হৈ আছে শিক্ষা জগতৰ মাজত বেমেজালি চলি আছে গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ